গুৱাহাটী যি আৰক্ষী আছে মহানগৰ আৰক্ষী ছাউনীটো যুটীয়াভাৱে আৰু মহানগৰ আৰক্ষীৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে আৰু সেই বিশ্বকৰ্মা পূজাত বিশেষভাৱে আপুনি যদি দেখুৱাবলৈ চেষ্টা কৰিম অস্ত্ৰ পূজা কৰা হয়। ইয়াত যি অস্ত্ৰ আছে আৰক্ষীৰ সেই আৰক্ষীৰ অস্ত্ৰখিনি বিশ্বকৰ্মাৰ মূৰ্তিৰ সৈতে ৰাখি তাক পূজা কৰা হয় যাতে কোনো হানি বিঘিনি নহয় আৰু যি কৰ্তব্য আছে সেই কৰ্তব্য ইয়াত পালন কৰিব পাৰে। তাৰ সমান্তৰালভাৱে মহানগৰ আৰক্ষীৰ ফালৰ পৰা ইয়াত দিনজোৰা কাৰ্যসূচীৰে এই পূজা আয়োজন কৰা হৈছে। নিশাৰ ভাগতো ইয়াত নাম প্ৰসংগ কৰা হ'ব আৰু বৰ্তমান সময়তো ইয়াত মহিলাৰ এটা যি নামৰ গোট আছে সেই গোটে এতিয়া ইয়াত এনেধৰণে তেওঁলোকে নাম প্ৰসংগ কৰি আছে। তাৰ সমান্তৰালভাৱে যি বৈদিক বিধি আছে সেই বিধি মতে এতিয়া হোম পুৰি যি পূজা সেই পূজা বৰ্তমান কৰি থকা হৈছে আৰু ইয়াত এই হোম পুৰাৰ পিছতে মহানগৰ আৰক্ষীৰ যিসমূহ জোৱান আছে তেওঁলোকে অস্ত্ৰক আগত ৰাখি তেওঁলোকে পূজা কৰিব, আশীৰ্বাদ ল'ব বিশ্বকৰ্মাৰ যাতে কোনো ধৰণৰ হানি বিঘিনি নহয় আৰু তেওঁলোকে কৰ্তব্য সুচাৰুৰূপে পালন কৰিব পাৰে। আৰু এনেধৰণে এতিয়া মহানগৰ আৰক্ষীৰ ছাউনীত ৰূপনগৰস্থিত এনেধৰণে এতিয়া বিশ্বকৰ্মা পূজা পালন কৰা হৈছে, য'ত কিছু সময়ৰ পিছতে আৰক্ষী আয়ুক্ত আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি শীৰ্ষ বিষয়াও আহি উপস্থিত হ'ব আৰু এই পূজাত অংশগ্ৰহণ কৰিব। হয় ঋতিক কৌশিক, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ৰূপনগৰস্থিত মহানগৰ আৰক্ষী ছাউনীৰ পৰা কিছু পৰিৱেশ দেখুওৱাৰ বাবে।